কষ্টৰ ফল সদায় মিঠা নেনাক সদায় সেইটো কথাকে বুজাওঁ শিক্ষাক না জুয়ে পুৰিব পাৰে না পানীয়ে তিতাব পাৰে শিক্ষাই হয় শিক্ষাৰ সমান ডাঙৰ বস্তু এই পৃথিৱীত একোৱে নাই নমস্কাৰ জনাইছো আৰু আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হদিয়া কলেজলৈ আহিছো যেহেতু আমাৰ হদিয়াৰ যিবিলাক ছাত্ৰ ছাত্ৰী এবাৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত প্ৰথম বিভাগত যিসকলে উত্তীৰ্ণ হৈছিল তেওঁলোকক হদিয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব আৰু আমাৰ নেনাও যেহেতু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল তাইকো মাতিছে গতিকে তাইক লৈ মেলি আহিলো গাটো বৰ ভালকৈ ভাল পোৱা নাই যদিও তাইক লৈ আহিলো আৰু এইফালে জুনকো লৈ আহিছো লগতে এইফালে নেনাও আহি আছে আৰু আজি আপোনালোকক আমাৰ হদিয়া কলেজখনৰ চৌপাশটো অকণমান দেখুৱাই দিওঁ বৰ ধুনীয়া চাওক কিমান ধুনীয়া পৰিৱেশটো সঁচাকৈ আৰু আজি বতৰটো বৰ ধুনীয়া কৰিছে ন জুন আৰু কলেজৰ সন্মুখতে এফালে কৃষ্ণচূড়াজোপা চোৱাচোন জুন ইমান ধুনীয়া লাগিছে হয় মই 2022 চনত এখন কলেজৰ পৰা বিএ পাছ কৰি ওলাইছিলো এতিয়া বহুত বছৰ মই দেখিছো আহি যে ইমান ভাল লাগিছে বহুত চেঞ্জ হৈ গ'ল কলেজ আৰু এফালে জুন আমাৰ ভাগিন বোৱাৰী হয় জুনে এখন কলেজৰ পৰাই বিএ কমপ্লিট আৰু মেট্ৰিকতো তাই প্ৰথম বিভাগত উত্তীৰ্ণ হায়াৰ সেকেন্ডাৰীটো তাৰপিছত বিএটো আৰু পঢ়াত বহুত মেধাৱী আছিলে কিন্তু চৰকাৰী চাকৰি নাই বাৰু ছোৱালীজনীয়ে হ'ব বুলি আশীৰ্বাদ কৰিছোঁ হয় নাই ইমান কষ্ট কৰি পঢ়াৰ মূল্যটো কিবা এটা পাব লাগে আৰু আশীৰ্বাদ কৰিব আৰু এইফালে আমাৰ বাইদেউ ঐ আহা আৰু সেইফালে তাই পাৰ্টনাৰ বিচাৰি গৈছে আৰু এয়া আমাৰ হদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিশেষ অভিনন্দন অনুষ্ঠান এটি আজি অনুষ্ঠিত কৰা হৈছে হদিয়াৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক লৈ এই অনুষ্ঠান আজি অনুষ্ঠিত কৰা হৈছে হদিয়াৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ এই প্ৰচেষ্টাৰ জৰিয়তে যিসকল উঠি অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোক অনুপ্ৰাণিত হ'ব আৰু আজিৰ এই সুন্দৰ অনুষ্ঠানটি তেওঁলোকে অনুষ্ঠিত কৰাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে কীৰ্তি সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা বহুত বেছি অভিনন্দন জ্ঞাপন কৰিছোঁ আহকচোন আজিৰ অনুষ্ঠানটো উপভোগ কৰিছোঁ যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে এজন শিক্ষকৰ দায়িত্ব দিওঁ যে এই শিক্ষকগৰাকী অহা এই 10-15 গৰাকী ছাত্ৰ ছাত্ৰী সম্পূৰ্ণ খবৰ ৰাখিব লাগিব পৰীক্ষা দিছেনে নাই কিয় নাই দিয়া কিয় ক্লাছলৈ অহা নাই মেণ্টৰিং কৰিবলৈ দিছোঁ চেষ্টা কৰিছে আমাৰ শিক্ষকসকলে কিন্তু সমস্যা তাতো ছাত্ৰ ছাত্ৰীসকলে ফোনটো ৰিচিভেই নকৰে আৰু বহুতে কয় যে মই কলেজলৈ নাযাওঁ গতিকে শিক্ষক হিচাপে এই মহাবিদ্যালয় উচ্চ শিক্ষাৰ লগত জড়িত এজন ব্যক্তি হিচাপে মই ছাত্ৰ ছাত্ৰীসকলক অভিভাৱিকাসকলক ছাত্ৰ সংগঠনৰ সকলো সন্মানীয় সদস্য আৰু সমাজখনৰ বৃহত্তৰ সমাজখনলৈ এই চিন্তনীয় বাৰ্তাকেইটা আজি দি মই সকলো ছাত্ৰ ছাত্ৰীকে পুনৰবাৰ অভিনন্দন জনাইছোঁ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক উচ্চ শিক্ষাৰ শিক্ষিত হওক আৰু সমাজখনলৈ তেওঁলোকে সুন্দৰ বাৰ্তা কঢ়িয়াই আনক আৰু আজি তেওঁলোকে ইয়াৰ পৰা দূৰলৈ পঢ়িব কিন্তু ছাৰ্ভিচ দিবৰ কাৰণে সেৱা আগবঢ়াবৰ কাৰণে হদিয়ালৈ আহিবলৈ অনুৰোধ জনাম তেওঁলোকে যাতে যি নপঢ়ক লাগিলে ইয়াৰ পৰা গৈ ডাক্তৰ পঢ়িব হদিয়াত চাকৰি নকৰোঁ বুলি ক'ব পাৰে কোনোবাই ইয়াৰ পৰা গৈ ইঞ্জিনিয়াৰ হ'ব হদিয়াত চাকৰি নকৰোঁ বুলি ক'ব পাৰে ইয়াৰ পৰা গৈ মাষ্টাৰ ডিগ্ৰী কৰিব কোনোবাই হদিয়াত চাকৰি নকৰোঁ বুলি কৰিব পাৰে এতিয়াও বহুতৰ কাৰণে হদিয়া কলীয়া পানী গতি হৈ আছে এতিয়া মই কৈছোঁৱেই যে আমি ইংৰাজীত আছে হদিয়াৰ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীত মাষ্টাৰ ডিগ্ৰী কৰি আছে কিন্তু হদিয়াত আকৌ পঢ়াবলৈ নাহে ইয়াৰে ছাত্ৰ ছাত্ৰীয়ে হদিয়াত আকৌ পঢ়াবলৈ নাহে এই দুটা মানসিকতা আমাৰ হৈ আছে গতিকে ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম নিজক আগুৱাই নিয়াৰ লগে লগে নিজৰ ঠাইখনকো যাতে আগুৱাই নিয়াত সহযোগিতা কৰে ৰাস্তা দেখুৱাই তাৰ বাবে তেওঁলোকক আহ্বান জনালোঁ অভিভাৱকসকলে আহিছে তেখেতসকলকো অভিনন্দন জনাইছোঁ তেখেতসকলৰ কষ্টৰ ফল সুফল পাইছে আৰু আজি আয়োজন কৰা সদৌখন ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আমাৰ হদিয়া মহাবিদ্যালয়ৰ প্ৰিন্সিপাল গৰাকীয়ে যিখিনি কথা ক'লে শুনি বহুত বেছি ভাল লাগিল আৰু তেখেতৰ কথাখিনি প্ৰতিটো কথাই বহুত বেছি গুৰুত্বপূৰ্ণ আছিল তেখেতক ধন্যবাদ জনাইছোঁ আৰু এয়া হ'ল আমাৰ নেনাহঁতৰ স্কুলৰ ষ্টুডেণ্টসকল আৰু তেওঁলোককো এয়া সম্বৰ্ধনা জনোৱা হৈছে আজিৰ অনুষ্ঠানটো সঁচাকৈ চেষ্টা কৰা হ'লে আমাৰ নেনাই ইয়াতকৈ ভাল ফলাফল কৰিব পাৰিলেহেঁতেন কিন্তু ভাগ্যত থাকিবও লাগিব আৰু ল'ৰা ছোৱালীৰ চেষ্টাও লাগিব যি কি নহওক ভগৱানে যি দিছে তাতে আমি সুখী হ'ব লাগিব আশীৰ্বাদ কৰিব অনাগত দিনত
দিনত তাই যেন এক উজ্জ্বল ভৱিষ্যত লাভ কৰে আৰু সমাজৰ হৈ মানুহৰ হৈ যাতে কাম কৰিব পাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ নেইনাৰ মনৰ অস্থিৰতা চঞ্চলতাবিলাক দূৰ হৈ যাওক আৰু তাই একান্ত চিত্তে নিজৰ ভৱিষ্যত গঢ়াত সময় দিয়ক আৰু ভৱিষ্যতৰ দিনত এগৰাকী ভাল মানুহ হওক ভাল নাৰী হওক সমাজৰ হকে কাম কৰক লগতে আজি ইয়াত উপস্থিত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতৰ দিনত ভাৰতৰ এজন ভাল নাগৰিক হওক তাকে কামনা কৰিছোঁ লগতে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ